গণশিল্পী সূৰ্য দাসলৈ মৰণোত্তৰভাৱে কপিলী উপত্যকা বঁটা শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি এই সন্মান শিল্পীগৰাকীলৈ কামপুৰ ভোগালী উৎসৱ সমিতি আগবঢ়াইছে এই সন্মান। কপিলী পৰিয়া এই ক্ষেত্ৰত আমাৰ মহেন্দ্ৰ কন্দলী ক্ষেত্ৰ আমাৰ সমন্বয় প্ৰতীক। ইয়াত অসম সাহিত্য সভা হৈছিল আৰু এবাৰ আমাৰ চতুৰ্থ বৰ্ষত আমি ভোগালী উৎসৱভাগ 7 দিনীয়া কাৰ্যসূচীৰে পালন কৰিব পাৰিছোঁ। আমি এবাৰ উদ্যোক্তাসকলে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ 2 মাহৰ আগতেই যে এবাৰ আমাৰ কপিলী উপত্যকা বঁটা আমি প্ৰত্যেক বছৰে দি থাকোঁ। এইবাৰ আমি দিবৰ কাৰণে কামপুৰৰ সুযোগ্য সন্তান গণশিল্পী অসমীয়াৰ হৃদয়ত থকা সকলোৱে প্ৰিয় শ্ৰদ্ধাৰ প্ৰয়াত সূৰ্য দাস ডাঙৰীয়া আমি এবাৰ কপিলী উপত্যকা বঁটাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে কেইদিনমানৰ আগত আমাৰ মাজৰ পৰা প্ৰয়াত হৈছে। গতিকে মৰণোত্তৰভাৱে আমি তেখেতক এই বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।